3, 4. 1, 2, 3, 4. 1, 2, 3, 4. 1, 2, 3, 4. 1, 2, 3, 4. 1, 2, 3, 4. 5. 1, 2, 3, 4, 5. 1, 2, 3, 4, 5. 1, 2, 3, 4, 5. Friends, সাবধান! এতিয়া হাত কৰা, চকু বন্ধ কৰা, প্ৰাৰ্থনা আৰম্ভ। তুমি কৰুণাময় জগতৰে প্ৰাণ। তুমি যিশু, তুমি আল্লাহ, তুমি ভগৱান। তুমি কৰুণাময় জগতৰে প্ৰাণ। তুমি যিশু, তুমি আল্লাহ, তুমি ভগৱান। হে বিশ্বসংসাৰ তোমাৰে স্বজন। সকলো জীৱকে তুমি কৰিছা পালন। হে বিশ্বসংসাৰ তোমাৰে স্বজন। সকলো জীৱকে তুমি কৰিছা পালন। গগনে পৱনে সকলো যে তুমি। এক মনে এক চিত্তে বিচাৰো আমি। গগনে পৱনে সকলো যে তুমি। এক মনে এক চিত্তে বিচাৰো আমি। আমি অকণি নাজানো মিনতি। জ্ঞান দিয়া বুদ্ধি দিয়া দিয়া সুমতি। আমি অকণি নাজানো মিনতি। জ্ঞান দিয়া বুদ্ধি দিয়া দিয়া সুমতি। জ্ঞান দিয়া বুদ্ধি দিয়া দিয়া সুমতি। জ্ঞান দিয়া বুদ্ধি দিয়া দিয়া সুমতি। ওম অকতমা সদ্গময়। ওম অকতমা সদ্গময়। তমস্মা জ্যোতির্গময়। তমস্মা জ্যোতির্গময়। মৃত্যুমা মৃত্যঙ্গময়। মৃত্যুমা মৃত্যঙ্গময়। ওম শান্তি শান্তি। ওম শান্তি শান্তি। প্ৰাৰ্থনা সমাপ্ত। প্ৰাৰ্থনা সমাপ্ত। এতিয়া prayer song. All things bright and beautiful, all creatures great and small, all things wise and wonderful, the Lord God made them all. Each little flower opens, each little bird and sing, each bear glowing colors, beneath their tiny wings. All things bright and beautiful, all creatures great and small, all things wise and wonderful, the Lord God made them all. Thank you. এটা প্রেড বিশ্রাম। এটা 1 মিনিট ধ্যান। হৈ গ'ল। এতিয়া সংকল্প গ্ৰহণ কৰিব আৰতি বাস্কে। Friends, সাবধান! এতিয়া হাতখন আগলৈ মিলা। আমি তাই বিদ্যালয়লৈ আহিম। আমি তাই বিদ্যালয়লৈ আহিম। আমি তাই চাফ-চিকুণ থাকিম। আমি তাই চাফ-চিকুণ থাকিম। আমি তাই পুৰস্কাৰ পানী খাম। আমি তাই পুৰস্কাৰ পানী খাম। আমি তাই য'তে ত'তে নেপেলাম। আমি তাই য'তে ত'তে নেপেলাম। আমি তাই বন্ধুৰ লগত মিলা-প্ৰীতিৰে থাকিম। আমি তাই বন্ধুৰ লগত মিলা-প্ৰীতিৰে থাকিম। আমি তাই বিদ্যালয়ৰ নীতি নিয়ম মানি চলিম। আমি তাই বিদ্যালয়ৰ নীতি নিয়ম মানি চলিম। আমি দেশকে সাহসেৰে আগবাঢ়ি যাম বুলি সংকল্প ল'লো। পেট বিশ্ৰাম। এতিয়া মই আজিৰ দিনটো তাৎপৰ্য ক'ব বিচাৰিছোঁ। আজি হ'ল 6 ফেব্ৰুৱাৰী। দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ
37তম দিন। বছৰটো শেষ হ'বলৈ আজিৰ পৰা মুঠ 329টা দিন বাকী আছে। এই দিনটোত ঘটা কিছুমান উল্লেখযোগ্য ঘটনা: জন্ম 1922 চনৰ আজিৰ দিনটোত MK বিনোদিনী দেৱী, ভাৰতীয় ঔপন্যাসিক, চুটিগল্প লেখক, নাট্যকাৰ তথা চিত্ৰনাট্যকাৰৰ জন্ম হৈছিল। অসমীয়া কবি, কথাশিল্পী, চিত্ৰকৰ তথা সমাজকৰ্মী সমীৰ তাঁতীৰ 1955 চনৰ 6 ফেব্ৰুৱাৰী তাৰিখে জন্ম হৈছিল। মৃত্যু: ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পিতৃ মতিলাল নেহৰুৰ 1931 চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল। জনপ্ৰিয় গায়িকা লতা মংগেশকাৰৰ 2022 চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল। ধন্যবাদ। আমি এতিয়া আমাৰ বিদ্যালয়লৈ আজি এগৰাকী অতিথি আহিছে। আমি তেখেতৰ আদৰণি অনুষ্ঠানটি আগবঢ়াই নিবৰ কাৰণে আমাৰ অঞ্জনা চেতনা বাইদেউক অনুৰোধ জনাইছোঁ। আজি আমি অতিকৈ আনন্দিত যে আমাৰ মাজত আহিছে কামৰূপ কলেজৰ প্ৰবক্তা, অসমীয়া বিভাগৰ। তেখেতৰ নাম হৈছে বিনীতা বৰা বাইদেউ। এগৰাকী খুব সুন্দৰ ব্যক্তিত্বৰ মহিলা। তেওঁ এগৰাকী সুমাতৃ, যাৰ 2জন ল'ৰা আছে, 2জনেই খুবেই ভাল পঢ়াত, হয়নে? আমি তেওঁৰ পৰা শিকিবলগীয়া বহুত কথা আছে, আমি শিকিম। আজি তোমালোকৰ পাৰদৰ্শিতা দেখাবা। কি শিকাইছোঁ, আমি কি কৰিছোঁ, বাইদেৱেও চাব। কি ক্ৰুটি নাটি আমাৰ ৰৈ গৈছে, বাইদেৱে আমাক দেখাব, হয়নে? আমি গতিকে এইখিনি সকলোৱে বাইদেউক এটা হাততালিৰে ৱেলকাম কৰিম ন? বাইদেউক আমি এখন ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। বাইদেউক প্ৰথম আমাৰ বিদ্যালয়ৰ ভাৰতী হাজদাই এখন গামোচাইদি আদৰণি জনাব। আমাৰ মাতৃগোটৰ পৰা চুমি বেচৰা। আৰু আমাৰ SLC ফালৰ পৰা আমি মানে মহিলা আহিছেতো মহিলাই আদৰণি কৰি আছে। দীপালী হেমব্ৰম, হেমব্ৰম চৰেন, হেৰি আহা তুমিও আহা। আৰু আমাৰ নতুন সভাপতি, নতুনকৈ তেখেতৰ কাৰ্যকাল আৰম্ভ হোৱাই নাই, জাষ্ট কাগজখন আহিছে, বিজয় চৰেন। তেতিয়াহ'লে এতিয়া আমি আকৌ আগবাঢ়োঁ পিছৰ এই এছেম্বলিৰ বাকীখিনি। সংকল্প হৈ গ'ল, এতিয়া কোৱা দেশতকৈ মোমাই ডাঙৰ নহয়, এই কথাষাৰ কৈছিলে লাচিত বৰফুকনে। অহিংসা পৰম ধৰ্ম, এই কথা কৈছিলে মহাত্মা গান্ধী। এতিয়া কুইজ। আমাৰ ৰাজ্যখনৰ নাম কি? অসম। সৌৰজগতত কেইটা গ্ৰহ আছে? 8টা। সৌৰজগতত থকা নক্ষত্ৰটোৰ নাম কি? শুদ্ধতৰ। এতিয়া সাঁথৰ। বগা বগা চাহেবৰ ৰঙা ৰঙা টুপি, এক ঘোচা মাৰিলে উঠি তুলি। আগৰ বা পিছৰ মাজৰ কথা নয় আন্দ, কোৱাচোন কোৱা, দুটাই কোৱা, মোৰ নাম কি ভাই? বান্দৰ। দীঘলকৈ পুখুৰী, চুটিকৈ ঘৰ, বতি জপা কলগছ, এখনে পাত। জিভা আৰু দাঁত। ৰজাৰ ঘৰত বাঘ বা তাতে পৰে ৰাজহাঁহ, ৰাজহাঁহে কণী পাৰে, কোনে কিমান গণিব পাৰে? ইছমাইলে কিবা এটা সুধিছিলে নেকি? আমাৰ ৰাষ্ট্ৰ ফুল কি? ইয়াত কুইজ ক'ৰ পৰা আহি গ'ল? ইছমাইলে কিবা এটা সুধিছিলে নেকি? আচ্ছা, সিহঁতে কুইজ গমেই নাপালে, তাৰমানে মন নাই দিয়া, গম পাই গ'লো আমি, হয়নে? Now I will show you some action. Tell me the name.
Walking. Eating. Sleeping. Writing. Thank you. এতিয়া পানীৰ বিষয়ে বক্তৃতা ক'ব ভাৰতী হাঁসদা। নমস্কাৰ, মোৰ নাম শ্ৰীমতী ভাৰতী হাঁসদা। মই এতিয়া পানীৰ বিষয়ে ক'ম। পানী আমাৰ প্ৰাণ। পানী নাথাকিলে আমি জীয়াই থাকিব নোৱাৰোঁ। পানী নাথাকিলে জীৱ জন্তু জীয়াই থাকিব নোৱাৰে। পানী নাথাকিলে জীৱ জন্তু জীয়াই থাকিব নোৱাৰে। পানী আমি ফিল্টাৰ কৰি খাব লাগে। পানীক আমি প্ৰদূষণ কৰিব নালাগে। এতিয়া নেওতা পাঠ কৰিব অমৃতা বাস্কে। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 এতিয়া নেওতা পাঠ কৰিব শিখামণি বাস্কে। 3 গুণ 3 3 দুগুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 3 6 গুণ 18 3 7 গুণ 21 3 8 গুণ 24 3 9 গুণ 28 3 দুগুণ 30 এতিয়া নেওতা পাঠ কৰিব ভাৰতী হাঁসদা। 12 গুণ 12 12 দুগুণ 24 12 3 গুণ 36 12 4 গুণ 48 12 5 গুণ 60 12 6 গুণ 72 12 7 গুণ 84 12 8 গুণ 96 12 8 গুণ 12 9 গুণ 108 12 2 গুণ 120 এতিয়া চাফ চিকুণকৈ পৰিদৰ্শন।